প্ৰবীণ আছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো 2026 নিৰ্বাচনৰ আগতে বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব হিমন্ত বিশ্ব শৰ্মাক 2026 নিৰ্বাচনৰ আগে আগে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব বিজেপিয়ে এই বিস্ফোৰণ ঘটাইছে এগৰাকী এতিয়া সাংসদে তেওঁ কৈছে 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু পঞ্চায়ত নিৰ্বাচনৰ শেষত অৰ্থাৎ এই দুইটা নিৰ্বাচনৰ মাজ ভাগত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিব হিমন্ত বিশ্ব শৰ্মাক আৰু যদি 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই বা বিজেপিৰ পৰা আঁতৰাই নিদিয়ে তেনেহলে 26ত ৰাইজে আঁতৰাব বুলি মন্তব্য কৰিলে সাংসদ গৰাকীয়ে এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো 2026 আগে আগে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিজেপিয়ে যদিহে নাতৰাই তেনেহলে 26ত ৰাইজে আঁতৰাব হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়ত নিৰ্বাচন ছেমি ফাইনেল নহয় পঞ্চায়ত হল ফাইনেল বুলি মন্তব্য কৰিলে সাংসদ গৰাকীয়ে পঞ্চায়তৰ পিছতে বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব দলৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক দলৰ পৰা আঁতৰাব 2026 আগে আগে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিজেপিয়ে যদিহে নাতৰাই তেনেহলে 2026 বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক উফৰাই পেলাব ৰাইজে পঞ্চায়ত নিৰ্বাচন আমাৰ কাৰণে ছেমি ফাইনেল নহয় পঞ্চায়ত নিৰ্বাচন আমাৰ বাবে ফাইনেল বুলি মন্তব্য কৰিলে সাংসদ গৰাকীয়ে সাংসদ ৰকিবুল হুছেইনে ইতিমধ্যে বিস্ফোৰণ ঘটাইছে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বিস্ফোৰণ ঘটাই কৈছে 2026 আগে আগে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ পিছে পিছে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব বিজেপিৰ পৰা এই কথা ইতিমধ্যে উল্লেখ কৰিছে এই বিস্ফোৰণ ঘটাইছে এতিয়া সাংসদ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কৈছে 2026 হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ পৰা আঁতৰাই পঠাব 2026 হিমন্ত বিশ্ব শৰ্মাৰ আৰু দিন নাথাকিব 2026 পৰাই হিমন্ত বিশ্ব শৰ্মাৰ শেষ সময় এয়া এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মাই আশা কৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী তথা বিজেপিৰ পৰাই আঁতৰাই পঠাব বিজেপিয়ে এই সিদ্ধান্ত এতিয়া বিজেপিয়ে লৈছে বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে 2026 আগত আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছত বিজেপিৰ পৰা আঁতৰাই ৰাখিব হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ফালৰ পৰা এই কথা ইতিমধ্যে উল্লেখ কৰিছে সাংসদ ৰকিবুল হুছেইনে আছে মন্তব্য আমি পুনে শুনাব বিচাৰিছো আমি অপজিশ্যনত থাকোঁতে খেদি খেদি আহি সুধিছে ইয়াৰ কথা হ'ল যে আপোনালোকো অতিষ্ঠ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কুচকাৱাজত আপোনালোকেও ভাবি আছে যে আমি এটা ভালকৈ মুকলিকৈ উশাহ লওঁ কিন্তু উশাহ ল'বৰ পৰা দিয়া নাই টেটু চেপি ধৰিছে আপোনালোকৰ ঘৰৰ পৰা ওলাই আহে নিউজ দিয়ে নিউজটো উঠে আমি কথা কওঁ এতিয়া আকৌ এইখিনি আকৌ আপোনাৰ হিমন্ত বিশ্ব তাত পঠিয়াব লাগে তেওঁ কাট পেষ্ট কৰে কোনটো উঠিব কোনটো নুঠিব আপোনালোকৰ কষ্ট উঠলে যাব গতিকে এই চাৰুদ্ৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বিচাৰি আছে নিশ্চয়কৈ এই পঞ্চায়তত ছেমি ফাইনেল নহয় পঞ্চায়তটো হ'ল ফাইনেল পৰৱৰ্তী সময়ত আপোনালোকে চাব আপুনি হিমন্ত বিশ্ব শৰ্মাক বিজেপি দলে তাৰ আগতেই মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব আৰু 26ত ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব গতিকে আপোনালোকে আমি অপজিশ্যনত থাকোঁতে খেদি খেদি আহি সুধিছে ইয়াৰ কথা হ'ল যে আপোনালোকো অতিষ্ঠ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কুচকাৱাজত আপোনালোকেও ভাবি আছে যে আমি এটা ভালকৈ মুকলিকৈ উশাহ লওঁ কিন্তু উশাহ ল'বৰ পৰা দিয়া নাই টেটু চেপি ধৰিছে আপোনালোকৰ ঘৰৰ পৰা ওলাই আহে নিউজ দিয়ে নিউজটো উঠে আমি কথা কওঁ এতিয়া আকৌ এইখিনি আকৌ আপোনাৰ হিমন্ত বিশ্ব তাত পঠিয়াব লাগে তেওঁ কাট